এতিয়া আমাৰ আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ শেষ হৈছে। মই সকলোলৈকে ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ যে ৰোজাৰ দিনৰ পৰা লগনে থাকি ব্ৰত ৰাখি ঈদৰ পিছৰ পৰা আজিলৈকে যিসকল মোৰ কৰ্মী NSUI, যুৱক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, আমাৰ বিভিন্ন উইংছ, আমাৰ মাইনৰিটি ডিপাৰ্টমেণ্টকে আদি কৰি আমাৰ কংগ্ৰেছ কৰ্মীসকল, বিভিন্ন আমাৰ বিৰোধী ঐক্য মঞ্চৰ লোকসকল, বিভিন্ন নেতাসকল, কৰ্মীসকল, সাধাৰণ ৰাইজ, মহিলাসকল ইমান কষ্ট কৰি আজি আমাৰ মাজত আজি ইয়াত উপস্থিত আহিছেহি, বিভিন্ন ঠাইত উপস্থিত হৈছেহি। বৰষুণৰ বতৰত বৰষুণত তিতি ৰ'দত শুকাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে সংকল্প লৈ বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাভূত কৰিবলৈ যি সংকল্প ল'লে তাৰ বাবে আনুষ্ঠানিক এই প্ৰচাৰৰ শেষ মুহূৰ্তত সকলোকে ধন্যবাদ আৰু শুক্ৰিয়া আদায় কৰি মই মোৰ কোৱাখিনি এইখিনিতে শেষ কৰিছোঁ আৰু আনুষ্ঠানিক আমাৰ প্ৰচাৰ ইমানতে শেষ হ'ল বুলি ঘোষণা কৰিছোঁ। এই কথাটো সোধক, জিকিলে কি কৰিব? জিকিলে হিমন্ত বিশ্ব শৰ্মাই যি ভয়ভীত দেখুৱাই আছে, যি আপোনাৰ মানুহক নিৰাপত্তা এটা প্ৰধান ইছ্যু হৈছে, সেই কথাখিনি আমি সকলোতকৈ গুৰুত্ব দিম। বাকীটো আপোনাৰ আছেই বিভিন্ন এতিয়া মানকাছাৰৰ যিটো সমস্যা, আমাৰ বিলাচীপাৰাৰ সমস্যা বেলেগ, কিন্তু এটা কমন সমস্যা হৈছে যে আমাৰ মানুহৰ গৰাখহনীয়া সমস্যা, আমাৰ ইয়াৰ মাটিৰ সমস্যা, এইখিনি জৰীপ কৰি আমি দিয়াৰ সমস্যা, চাকৰি বাকৰিৰ সমস্যা, এই সমস্যাবিলাক মূল যিখিনি সমস্যা সেইখিনিৰ লগতে নিৰাপত্তা সমস্যাটো যিটো বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি তেওঁক সহায় কৰিছিল, সেইখিনিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। থেংক ইউ। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত ধুবুৰী লোকসভাত বিভিন্ন প্ৰান্তত, বৰপেটা জিলাত, গোৱালপাৰা জিলাত, মানকাছৰ জিলাত, বঙাইগাঁও জিলাত আৰু ধুবুৰী জিলাত যি ধৰণে আমাৰ নিৰ্বাচনী জনসভাত ৰাইজে ভিৰ কৰিলে তাৰ পৰা স্পষ্ট হৈ গ'ল ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত এইবাৰ জয়যুক্ত হ'ব। বদৰুদ্দিন আজমল ডাঙৰীয়াই UDF আজি অন্তিম দিনত কেইবাটাও সভা আহ্বান কৰিছিল, কোনো সভাতে মানুহ নাই। এইবাৰ ধুবুৰী লোকসভা সমষ্টিবাসীয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰত্যাখ্যান কৰিছে, সিদ্ধান্ত লৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াক আৰু ভোট নিদিয়ে। ৰকিবুল হুছেইন ডাঙৰীয়া জয়যুক্ত হ'ব। নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিছৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়াই মনোনয়ন পত্ৰ জমা দিয়াৰ পিছৰে পৰা অন্তিম দিনলৈকে ধুবুৰীবাসীয়ে যি মৰম দিলে, যি সাহস দিলে, যি আশীৰ্বাদ দিলে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগতে কংগ্ৰেছ দল সদায় ধুবুৰীবাসীৰ ওচৰত নতশিৰ কৰি আহি থকা সময়খিনিত ধুবুৰীৰ উন্নয়ন কৰিব, মানুহৰ ওচৰত সুখে দুখে থাকিব। গতিকে আজি এজন কংগ্ৰেছ কৰ্মী হিচাপে ধুবুৰীবাসীক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ যে ভোট গ্ৰহণৰ দুদিন আগতেই ধুবুৰীবাসীয়ে প্ৰমাণ কৰি দিছে যে ৰকিবুল হুছেইন ডাঙৰীয়া এইবাৰ জয়যুক্ত হ'ব। অন্তিমটো দিনত, অন্তিমটো সময়ত 5টা বজাতে আপোনালোকে সভা সামৰণি পেলাইছে, কি জনাব? এয়া কংগ্ৰেছীসকলৰ কালচাৰ, কংগ্ৰেছীসকলে নিয়ম নীতি মানে, সংবিধান মানে, দেশৰ আইন কানুন মানে, যাৰ কাৰণে আমি কৰিছোঁ। কংগ্ৰেছীসকলে এইবিলাক কৰে, কিন্তু আপুনি বেলেগ বেলেগ দলত খবৰ ল'ব তেনেকুৱা নহয়। এজন কংগ্ৰেছ হ'বলৈ হ'লে দেশৰ নিয়ম নীতি, সংবিধান, আইন কানুন মানি চলিব লাগে, ৰাইজক শ্ৰদ্ধা কৰিব লাগে, ৰাইজৰ সুখ দুখৰ লগত থাকিব লাগে। ৰকিবুল হুছেইন ডাঙৰীয়া এজন ভাল কংগ্ৰেছ, আৰু ভাল কংগ্ৰেছ হিচাপে এই নিয়ম নীতিখিনি মানি আমাক নিৰ্দেশ দিছে যে সময়মতে আমি কেম্পেইনিং বন্ধ কৰিব লাগে। বদৰুদ্দিন আজমলে আজি অখিল গগৈক এটা প্ৰসংগ কৰি এটা কথা কৈছে যে 10 লাখ টকা দিলে মোৰ হৈ মানে প্ৰচাৰ চলাব। অখিল গগৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই দেখো কয় সকলোকে কিনি ল'ব, মাজে মাজে কয় না অমুকক কিনিম তমুকক কিনিম। যদি অখিলে বিক্ৰী হ'লেহেঁতেন বদৰুদ্দিন আজমল ডাঙৰীয়াই আগতে কিনি ল'লেহেঁতেন। এইবাৰ ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব, ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। বদৰুদ্দিন আজমল ডাঙৰীয়াক নস্যাৎ কৰিছে ধুবুৰীৰ ৰাইজে, কোনো কথাতে কাম নিদিয়ে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যাদু নচলে। UDF চিৰদিনৰ বাবে অসমৰ পৰা বিদায় ল'ব ওলাইছে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত?
গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909